মাইকেল জেকসনে সাধাৰণ মানুহৰ সৈতে সম্পৰ্কই ৰখা নাছিল। এই জুবিন গাৰ্গৰ সৈতে মাইকেল জেকসনৰ তুলনা নহয়, জুবিন গাৰ্গ সৰ্বশ্ৰেষ্ঠ। কাৰণ জুবিন গাৰ্গে যি কৰিব পাৰে সেয়া আন কোনেও কৰিব নোৱাৰে। জুবিন গাৰ্গে যি ক'ব পাৰে সেয়া আন কোনেও ক'ব নোৱাৰে। অসম মুলুকে আমি কিমান বছৰ অপেক্ষা কৰিব লাগিব তাৰ হিচাপ নাই। হয়তো কেতিয়াও এনে পুৰুষৰ এই পুণ্যভূমিত হয়তো জন্মই নহ'ব। ঈশ্বৰে আমাৰ মাজলৈ পঠিয়ালে, কিন্তু দুখ থাকি গ'ল, আমি কুশলে ৰাখিব নোৱাৰিলো। আমাৰ মাজত থকা একাংশ মানুহৰ নামৰ অমানুহে তেওঁলোকক কুশলে থাকিবলৈ নিদিলে। একাংশ বহিৰাগত বনিয়াই জুবিন গাৰ্গক কেৱল টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিলে। আজি অনুষ্ঠানটিলৈ আহিছো, এইখিনিত বহাৰ লগে লগে আমাক কৈছে যে অকণমান গৰম পানী দিম নেকি? মোৰ শাৰীৰিক অসুস্থতাৰ বাবে কৈছে যে অকণমান গৰম পানী দিম নেকি? অকণমান ফেনখন সেইফালে আঁতৰাই দিছে যাতে বতাহ মই নাপাওঁ। বাৰে বাৰে ফোন কৰি আছে, আপুনি ভালে ভালে আহি আছেনে? আপোনালোকৰ সৈতেতো মোৰ কোনো তেজৰ সম্পৰ্ক নাই, কিন্তু আপোনালোকে আয়োজক সমিতি হিচাপে সেইখিনি মুহূৰ্তত আপোনালোকে অনুভৱ কৰিছে যে এওঁ অসুস্থ, গতিকে এওঁ আমাৰ ঠাইখিনিলৈ আহিব অকণমান, এইখিনি সময়ত আমি তেওঁক খবৰ ৰখাটো উচিত। সেই খবৰটো, সেই আলপৈচানখিনি, সেই আদৰখিনি, সেই মৰমখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় দেখুওৱা নহ'ল? এজন শিশু সুলভ স্বভাৱৰ মানুহ, সেই মানুহজনক এবাৰ কিয় কোৱা নহ'ল? মৰমেৰে কিয় বুজোৱা নহ'ল যে আপুনি অসুস্থ, আপুনি যাব নালাগে, অকণমান আপুনি থাকক ইয়াতে? সেই মানুহজনে সকলো বুজি পায়। সকলোকে বিশ্বাস কৰাটোৱেই সেই মানুহজনৰ এটা ভুল হ'ল। আমি আচৰিত হলো যে আমাৰ দৰে মানুহক, আমাৰ দৰে একো নাইকিয়া মানুহক মানুহে মৰম কৰে। সেইজনটো জুবিন গাৰ্গ আছিল। জুবিন গাৰ্গৰ কাষত যেতিয়া সাধাৰণ মানুহে ফটো উঠিবলৈ যায়, যেতিয়া কথা পাতিবলৈ যায়, তেতিয়া তেওঁৰ কাষত থকা মেনেজাৰ কেইগৰাকীক গঠিয়াই বাহিৰ কৰি দিয়ে। তেওঁলোকৰ মুখত খুব অশালীন আচৰণ দেখিবলৈ পোৱা যায়। তেওঁলোকে কয় যে জুবিন গাৰ্গক তহঁতে মোতকৈ বেছিকৈ জানো নেকি? এই বুলি গঠিয়াই দিয়ে, ঘুচিয়াই দিয়ে। সেয়া তেওঁলোকৰ আচৰণ আছিল। আৰু সেই কেইগৰাকীয়ে শেষ মুহূৰ্তত সাগৰৰ মাজত যিটো দৃশ্য আমি দেখিলো, বাতৰি পঢ়ি থাকোতে সেইখিনি মুহূৰ্তত সেই দৃশ্যটো দেখি কৰবাত সাংবাদিক হিচাপে খুব বিফল হৈছিলো যে জুবিন গাৰ্গৰো এনেকৈ মৃত্যু হয়নে? মোৰ মৃত্যু হলেও মই এনেকৈ মানি ল'ব পাৰিম, মোৰ মা দেউতাই মানি ল'ব পাৰিব, আপুনি মই সাধাৰণ মানুহ, আমাৰ মৃত্যু হলে আমি মানি ল'ব পাৰিম, কিন্তু জুবিন গাৰ্গৰো তেনেকৈ মৃত্যু হয়নে? মাজ সাগৰত এজন মানুহক তিল তিলকৈ মৰিবলৈ তেনেকৈ মানুহে কেনেকৈ ঠেলি দিব পাৰে? লাজ পাইছো বিশ্ববাসীৰ সন্মুখত। তাৰ পাছত অসমবাসীক যি নাটক দেখুওৱা হ'ল, প্ৰতি মুহূৰ্তত আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে কথা সলালে, প্ৰতি মুহূৰ্তত তেওঁলোকে আমাৰ পৰা এটা সঁচা লুকুৱাবলৈ চেষ্টা কৰিলে। এটাৰ পাছত আন এটা। আমি যিমান কান্দিছো সেইখিনি মুহূৰ্তত অসমীয়া এটা সত্য জানিবৰ বাবে সমানে জ্বলিছো, কিন্তু ক্ৰোধত আমি জ্বলিছো।